গুড মৰ্নিং কি খবৰ সকলোৱে সাগৰ সকলোৱে ভালে কুশলে আছে ময়ো আছো আৰু নমস্কাৰ দেই সকলোকে অনামিকা ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো গাইস আৰু পুৰা ৰাতি নহয় একচুয়ালি এটো এন্ধাৰ হৈ আছে মানে খুব ৰাতিপুৱা সোনকালে উঠিব লাগে যেহেতুকে আৰু ৰাতিপুৱা উঠিয়ে ভিডিওটো মানে অন কৰি লৈছো আৰু আপোনালোকক দেখাম আজি কি দেখাব পাৰো ঘৰতে থাকি মই কি কৰো কি নকৰো আপোনালোকক মানে গুটেখিনি শেয়াৰ কৰিম সো আজি চাই থাকক ভিডিওটো আৰু সদায় কোৱা নিচিনা কি আজিও কৈছো ভিডিওটো শেষত জনাবলৈ নাপাহৰিব যে মোৰ ভিডিওছ আপোনালোকক কেনে লাগে ধুনীয়াকৈ ভিডিওটো চাই থাকক শেষলৈকে আৰু গাইস এয়া চাব পাৰে পুৰা ৰ'দ ওলাই গৈছে এতিয়া ঠাণ্ডা দিনৰ ৰ'দটো পালে খুব ভাল লাগে নহয় নে বাৰু আৰু এইফালে মই গাইস আৰু মই এতিয়া কাপোৰ জাপি আছো যেহেতুকে বিছনাখন সাফা কৰিবই লাগিব শুই উঠাৰ পিছত নহয় নে বাৰু আৰু এই পিনে চাব পাৰে আপোনালোকে ঘৰ খাৰি আছো এতিয়া সদায় কৰিব লগা কামখিনি কৰিব লাগিব আৰু এনেকে মই এতিয়া জাৰু মাৰি আছো তাৰ গা ধোৱাৰ পিছত লগ পাইছো তো গাইস এয়া চাব পাৰে মোক মই গা পা ধুই আহিলো আহাৰ পিছত এতিয়া মই পানী গ্লাস লৈছো গৰম পানী সদায় খাও আৰু খাব লাগে খুব ভাল আপোনালোকেও খাব গৰম পানী গ্লাস ইফালে আকৌ মই মোবাইলটো হাতত লৈ পিনে চাই আছো মানে মোবাইলত যেতিয়া কেতিয়াবা ধেমালি ভিডিও বিলাক আহে চাই খুব ভাল লাগে নহয় নে বাৰু আপোনালোকৰ লগত কাৰ লগত এনেকুৱা হয় জনাবচোন মই মানে হাঁহি থাকিবলৈ পৰা নাই আৰু এয়া হৈছে লাল চাহ গাইস লাল চাহ কোনে কোনে খাই ভাল পায় মোক জনাবচোন মই খুব ভাল পাও এতিয়া লাল চাহ কাপ বাকি লৈছো যেহেতুকে ৰাতিপুৱা সোনকালে উঠিলে বহুত ঠাণ্ডা লাগে গৰম লাল চাহ পালে আৰু কি লাগে নহয় নে বাৰু চাহ কাপ লৈ আহিছো পুৰা ৰ'দত বহি খাবলে খুব ভাল লাগিছে একদম ঠাণ্ডাৰ দিনত মানে এনেকুৱা ৰ'দ লৈ বহুত ভাল লাগে এফালে আকৌ মুনু মানে সাধনা আহি পালে আৰু তাৰ লগতে জানু আহি পালে তো ইহতে নাছিলে ভাল লগা নাছিলে এতিয়া অকনমান হাঁহি ওলাইছে মুখন ইহতে নাথাকিলে ভালেই নালাগে মানে আৰু এয়া চাব পাৰে গধূলি দোকানত আহিলো যেহেতুকে এতিয়া পকৰি মানে বনাও আমি দোকানত পকৰি বিক্ৰী কৰো সেই কাৰণে দোকানী মানুহ যেহেতুকে দোকানত থাকিবই লাগিব আৰু মই পকৰি বনাই আছে এতিয়া এয়া চাব পাৰে আপোনালোকে মই এনেকে পকৰি বনাই আছো গাইস আৰু লগতে এয়া হৈছে ব্ৰেড চপ মানে মই এতিয়া ব্ৰেড চপ বনাই আছো এয়া চাওক পুৰা মানে গৰম তেলত দি আছো ইফালে চাব পাৰে ফ্ৰাই কৰিম এতিয়া তাৰ পিছত আপোনালোকে কোনে কোনে ব্ৰেড চপ খাই ভাল পায় সকলোৱে আহিব পাৰে দেই মোৰ দোকানলৈকে গাইস আৰু ইফালে চাওক আপোনালোকে ইয়া কাস্টমাৰ আহি গ'ল পকৰি কাস্টমাৰ কিমান ভাল লাগে নহয় নে কাস্টমাৰ যেতিয়া আহে আৰু এয়া হৈছে ঘুগুনিও বনাই থৈ দিছো আৰু লগতে এয়া দেখিছে আমাৰ স্পেশাল কাস্টমাৰ খদাই ঘুগুনি আৰু পকৰি খোৱা কাস্টমাৰ খাই আছে এতিয়া ভিডিও উঠাব নালাগে বুলি কৈছে আৰু এয়া চাক আলু চপ আৰু ব্ৰেড চপ এনেকুৱাই গধূলি সময়খিনি পাৰ কৰো আৰু সেই আৰু ভাল লাগে সকলোকে খুৱাই পিনে আৰু ইপিনে চাব পাৰে আপোনালোকে মই ঘৰত আহি এতিয়া আকৌ ভাত বনাবলৈ লৈছো যেহেতুকে দোকানত বনাই থাকিলেতো নহব ঘৰতে বনাব লাগিব গতিকে আৰু এতিয়া মই ৰাইচ কুকাৰত বিৰিয়ানী বনাম বুলি ভাবিছো তাকে মইনো কেনেকৈ বনাও আপোনালোকক অলপ দেখাও বুলি ভাবিছো এয়া চাব পাৰে তেলটো পুৰা গৰম হৈ গৈছে আৰু লগতে এয়া চাব পাৰে পুৰা তেল গৰম হৈ গৈছে আৰু লগতে লং ইলাইচি এনেকুৱা দি লৈছো তাৰ পিছত নিমখ অলপ ছটিয়াই পেলাই তাৰ পিছত জলকীয়া দিম এয়া চাব পাৰে জলকীয়া দিলো আৰু লগতে পিয়াজ অকণ দি পেলাই এতিয়া পিয়াজখিনি অকণ অলপ ৰংচুৱা হোৱালৈকে পিয়াজখিনি এতিয়া লাৰি থাকিম তাৰ পিছত চাই লওক আপোনালোকে আৰু গাইস ইফালে কেৰাহীত আকৌ মই মাংসৰ কাৰণে এক্সট্ৰা গ্ৰেভিৰ কাৰণে বনাইছো পিয়াজ অকণ দি লৈছো পিয়াজখিনি অলপ ফ্ৰাই কৰি ল'ম তাৰ পিছত আকৌ দিম ইয়াতে আদা নহৰু পেষ্ট অকণমান দিছো তাৰ পিছত এয়া চাব পাৰে গাইস এতিয়া অলপ নিমখ অকণ দি লৈছো টেষ্টৰ অনুসৰি দিব আৰু এইফালে চাব পাৰে আপোনালোকে জিৰা অলপ মছলাখিনি দি লৈছো আৰু এইটো কোনো ৰেচিপি ভিডিও নহয় গাইস মানে মই জাস্ট যেনেকুৱা বনাও ঘৰত মানে সেইখিনি অকণমান বনাই দেখাইছো আৰু ইয়া চাব পাৰে মই লাৰি আছো অকণমান তাৰ পিছত বিলাহী অকণমান দি ল'ম বিলাহী দিয়াৰ পিছত মই চিকেনখিনি দিম আৰু গাইস বিলাহীটো আচলতে মই গ্ৰেভি হ'বৰ কাৰণে মই বিলাহীখিনি দিছো তাৰপিছত এয়া চাব পাৰে মই চিকেনখিনি দি লৈছো এতিয়া চিকেনখিনি দি পুৰা ফ্ৰাই কৰিম এইফালে গাইস আকৌ চাব পাৰে মই বিৰিয়ানীখিনি বনোৱা দেখাব নোৱাৰিলো আপোনালোকক ইফালে চাব পাৰে পানী দি লৈছো আৰু এতিয়া অলপ সময়ৰ কাৰণে ঢাকন মাৰি দিম লৰাই পিনে আৰু এয়া চাব পাৰে ঢাকনখন মাৰি দিলো তাৰ পিছত ফাইনেলি গাইস এয়া চাব পাৰে বহুত ধুনীয়া গৰম ধোৱা ওলাই আছে বিৰিয়ানী হৈ গ'ল এয়া চাব পাৰে ভাতকেইটা ইমান ধুনীয়া এটা হৈছে
আৰু ইয়াৰ আলুটো বহুত টেষ্টি লাগে খাই, নহয়নে বাৰু? এয়া চাব পাৰে চিকেনটো ইমান ধুনীয়া ছফ্ট হৈছে, মানে আপোনালোকে ঘৰত এনেকুৱা ট্ৰাই কৰি চাব পাৰে, খাব পাৰে। আৰু গাইজ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন এটা ব্লগত আপোনালোকক লগ পাইছোঁ। চ' বাই বাই।
তো হে গাইজ গুড মৰ্ণিং কি খবৰ সকলোৱে আশা কৰোঁ সকলোৱে ভালে কুশলে আছে ময়ো আছোঁ আৰু নমস্কাৰ দেই সকলোকে অনামিকা ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ গাইজ আৰু পূৰা ৰাতি নহয় একচুৱেলি এইটো এন্ধাৰ হৈ আছে মানে খুব ৰাতিপুৱা সোনকালে উঠিব লাগে যিহেতুকে আৰু ৰাতিপুৱা উঠিয়ে ভিডিঅ'টো মানে অন কৰি লৈছোঁ আৰু আপোনালোকক দেখাম আজি কি দেখাব পাৰোঁ ঘৰতে থাকিলোঁ মই কি কৰোঁ কি নকৰোঁ আপোনালোকৰ মাজত মই ভিডিঅ'টো আনি আছোঁ আৰু মানে গোটেইখিনি শ্বেয়াৰ কৰিম চ' আজি চাই থাকক ভিডিঅ'টো আৰু সদায় কোৱা নিচিনাকৈ আজিও কৈছোঁ ভিডিঅ'টো শেষত জনাবলৈ নাপাহৰিব যে মোৰ ভিডিঅ' আপোনালোকক কেনে লাগে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক শেষলৈকে
মানে গোটেইখিনি শ্বেয়াৰ কৰিম সো আজি চাই থাকক ভিডিঅ'টো আৰু সদায় কোৱা নিচিনাকৈ আজিও কৈছোঁ ভিডিঅ'টো শেষত জনাবলৈ নাপাহৰিব যে মোৰ ভিডিঅ'ছ আপোনালোকক কেনে লাগে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু গাইছ এয়া চাব পাৰে পুৰা ৰ'দ ওলাই গৈছে এতিয়া ঠাণ্ডা দিনৰ ৰ'দটো পালে খুব ভাল লাগে নহয়নে বাৰু আৰু এইফালে মই গাইছ মই এতিয়া বিছনা চাফা কৰিবলৈ ওলাইছোঁ আৰু মই বিছনাখন চাফা কৰি ল'ম ফাৰ্ষ্টত তাৰপিছত কি কৰি আছোঁ আপোনালোকক আৰু গাইছ সদায় কাম কৰা কামখিনিকে কৰিব লগা হয় ৰাতিপুৱা যিহেতুকে এতিয়া মই ঝাৰু মাৰি আছোঁ আৰু তাৰপিছত ঝাৰু মাৰা হোৱাৰ পিছত গা ধুম মানে তো ফাইনেলি গাইছ মই এতিয়া গা চা ধুই আহিলোঁ গা চা ধুই আহি কিনে এতিয়া মানে মই গৰম পানী এগিলাচ সদায় খাওঁ মই ৰাতিপুৱা হ'লে সদায় গৰম পানী এগিলাচ মই খাওঁ আৰু খাব লাগে বাৰু বহুত ভাল ইফালে আকৌ মই মোবাইলটো হাতত লৈ পিনে চাই আছোঁ মানে মোবাইলত যেতিয়া কেতিয়াবা ধেমালি ভিডিঅ'বিলাক আহে চাই খুব ভাল লাগে নহয়নে বাৰু আপোনালোকৰ লগত কাৰ লগত এনেকুৱা হয় জনাবচোন মই মানে হাঁহি থাকিবলৈ পৰা নাই আৰু এয়া হৈছে লাল চাহ গাইছ লাল চাহ কোনে খাই ভাল পায় মোক জনাবচোন ময়ো খুব ভাল পাওঁ এতিয়া লাল চাহ কাপ বাকি লৈছোঁ যিহেতুকে ৰাতিপুৱা সোনকালে উঠিলে বহুত ঠাণ্ডা লাগে গৰম লাল চাহ পালে আৰু কি লাগে নহয়নে বাৰু আৰু মই চাহকাপ লৈ আহিছোঁ পুৰা ৰ'দত বহি খাবলৈ খুব ভাল লাগিছে একদম ঠাণ্ডাৰ দিনত মানে এনেকুৱা ৰ'দ লৈ বহুত ভাল লাগে নহয় আৰু এয়া চাব পাৰে গাইছ পুৰা কোনে আহিলে ওচৰত এয়া হৈছে সাধনা ডেকা মানে মুনু তাহাঁতে ঘৰত গৈছিলে আৰু দুজনীয়ে মানে আহি পাইছে ভণ্টি আৰু তাই আৰু এজনী ভণ্টি ঘৰতে আছে মানে ইহঁতৰ লগতে হাঁহি ফূৰ্তি কৰি থাকোঁ আৰু এয়া চাব পাৰে গধূলি দোকানত আহিলোঁ যিহেতুকে এতিয়া পকৰি মানে বনাওঁ আমি দোকানত পকৰি বিক্ৰী কৰোঁ সেইকাৰণে দোকানী মানুহ যিহেতুকে দোকানত থাকিবই লাগিব আৰু মই পকৰি বনাই আছোঁ এতিয়া এয়া চাওঁ মই এনেকৈ পকৰি বনাই আছোঁ গাইছ চাব পাৰে পুৰা গৰম পকৰি গাইছ আৰু এইফালে ব্ৰেড চপ বনাই আছোঁ মই গাইছ মানে এতিয়া পকৰিখিনি বনোৱা হ'ল তাৰ কাৰণে এতিয়া ধুনীয়াকৈ তেলত দি আছোঁ ব্ৰেড চপ বনাই আছোঁ কোনে খাব মন গৈছে আহিব পাৰে আমাৰ ইয়াত ব্ৰেড চপ খাব আৰু এইফালে চাওক আপোনালোকে এয়া কাষ্টমাৰ আহি গ'ল পকৰি কাষ্টমাৰ কিমান ভাল লাগে নহয়নে কাষ্টমাৰ যেতিয়া আহে আৰু এয়া হৈছে ঘুগুনি মানে ঘুগুনিও বনাই থৈ দিছোঁ আৰু লগতে এয়া দেখিছে আমাৰ স্পেচিয়েল কাষ্টমাৰ সদায় ঘুগুনি আৰু পকৰি খোৱা কাষ্টমাৰ খাই আছে এতিয়া ভিডিঅ' উঠাব নালাগে বুলি কৈছে আৰু এয়া চাওক আলু চপ আৰু ব্ৰেড চপ গাইছ এয়াই আৰু জীৱন আৰু গধূলি সময়ত সদায় পকৰি আলু চপ এনেকুৱা বনাওঁ আৰু ইপিনে চাব পাৰে আপোনালোকে মই ঘৰত আহি এতিয়া আকৌ ভাত বনাবলৈ লৈছোঁ যিহেতুকে দোকানত বনাই থাকিলেতো নহ'ব ঘৰতে বনাব লাগিব গতিকে আৰু এতিয়া মই ৰাইচ কুকাৰত বিৰিয়ানী বনাম বুলি ভাবিছোঁ তাকে মইনো কেনেকৈ বনাওঁ আপোনালোকক অলপ দেখাওঁ বুলি ভাবিছোঁ এয়া চাব পাৰে তেলটো পুৰা গৰম হৈ গৈছে আৰু লগতে এয়া চাব পাৰে পুৰা তেল গৰম হৈ গৈছে আগতে লং ইলাইচি এনেকুৱা দি লৈছোঁ তাৰপিছত নিমখ অলপ ছটিয়াই পেলাই তাৰপিছত জলকীয়া দিম এয়া চাব পাৰে জলকীয়া দিলোঁ আৰু লগতে পিঁয়াজ অকণ দি পেলাই এতিয়া পিঁয়াজ অলপ ৰংচুৱা হোৱালৈকে পিঁয়াজখিনি এতিয়া লাৰি থাকিম তাৰপিছত চাই লওক আপোনালোকে আৰু গাইছ ইফালে কেৰাহীত আকৌ মই মাংসৰ কাৰণে এক্সট্ৰা গ্ৰেভিৰ কাৰণে বনাইছোঁ পিঁয়াজ অকণ দি লৈছোঁ পিঁয়াজখিনি অলপ ফ্ৰাই কৰি ল'ম তাৰপিছত আকৌ দিম ইয়াতে আদা নহৰু পেষ্ট অকণমান দিছোঁ তাৰপিছত এয়া চাব পাৰে গাইছ এতিয়া অলপ নিমখ অকণ দি লৈছোঁ টেষ্টৰ অনুসৰি দিব আৰু এইফালে চাব পাৰে আপোনালোকে জিৰা অলপ মছলাখিনি দি লৈছোঁ আৰু এইটো কোনো ৰেচিপি ভিডিঅ' নহয় গাইছ মানে মই জাষ্ট যেনেকুৱা বনাওঁ ঘৰত মানে সেইখিনিয়ে অকণমান বনাই দেখাইছোঁ আৰু এয়া চাব পাৰে মই লাৰি আছোঁ অকণমান তাৰপিছত বিলাহী অকণমান দি ল'ম বিলাহী দিয়াৰ পিছত মই চিকেনখিনি দিম আৰু গাইছ বিলাহীটো আচলতে মই গ্ৰেভি হ'বৰ কাৰণে মই বিলাহীখিনি দিছোঁ তাৰপিছত এয়া চাব পাৰে মই চিকেনখিনি দি লৈছোঁ এতিয়া চিকেনখিনি দি পূৰা ফ্ৰাই কৰিম এইফালে গাইছ আকৌ চাব পাৰে মই বিৰিয়ানীখিনি বনোৱা দেখাব নোৱাৰিলোঁ আপোনালোকক ইফালে চাব পাৰে পানী দি লৈছোঁ আৰু এতিয়া অলপ সময়ৰ কাৰণে ঢাকন মাৰি দিম লৰাই পিনে আৰু এয়া চাব পাৰে ঢাকনখন মাৰি দিলোঁ তাৰপিছত ফাইনেলি গাইছ এয়া চাব পাৰে বহুত ধুনীয়া গৰম ধোঁৱা ওলাই আছে বিৰিয়ানী হৈ গ'ল এয়া চাব পাৰে ভাতকেইটা ইমান ধুনীয়া এটা হৈছে আৰু ইয়াৰ আলুটো বহুত টেষ্টি লাগে খাই নহয়নে বাৰু এয়া চাব পাৰে চিকেনটো ইমান ধুনীয়া ছফ্ট হৈছে মানে আপোনালোকে ঘৰত এনেকুৱা ট্ৰাই কৰি চাব পাৰে খাব পাৰে আৰু গাইছ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ব্লগত লগ পাই আছোঁ আজিলৈ বাই বাই